গোৱালপাৰাত পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান হাছিলা বিলত পুৱাৰে পৰা উচ্ছেদ চলাইছে আৰক্ষী প্ৰশাসনে ২০খন এক্সকেভেটৰেৰে উচ্ছেদ প্ৰশাসনৰ বিলখনৰ ১৫৬৪ বিঘা ভূমি বেদখলমুক্ত কৰাৰ পৰিকল্পনা প্ৰশাসনৰ উচ্ছেদ কৰা হৈছে ৬৬৭টা পৰিয়ালক আমি আপোনালোকক এয়া দেখুৱাইছো হাছিলা বিলত পুৱাৰে পৰা আৰক্ষী আজি উচ্ছেদ চলাবৰ বাবে ইতিমধ্যে তেওঁলোকে ব্যৱস্থা হাতত লৈছে ২০খনকৈ এক্সকেভেটৰেৰে উচ্ছেদ আৰম্ভ কৰিছে প্ৰশাসনে বিলখনৰ ১৫৬৪ বিঘা ভূমি বেদখলমুক্ত কৰাৰ পৰিকল্পনা হাতত লৈছে প্ৰশাসনে উচ্ছেদ কৰা হৈছে ৬৬৭টা পৰিয়ালক আমি আপোনালোকক পৰিৱেশবোৰ দেখুৱাৰ চেষ্টা কৰিছো ইতিমধ্যে প্ৰশাসন হাজু হৈছে আমি পুনপটীয়াকৈ আপোনালোকক এই পৰিৱেশবোৰ দেখুৱাই গৈছো আৰু গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমি ফোনযোগে সংযোগ স্থাপন কৰিছো আমাৰ গোৱালপাৰা সাংবাদিক বিশ্বজিৎ দাসৰ সৈতে বিশ্বজিৎ এই অভিযান যিহেতু চলিছে উচ্ছেদ অভিযানৰ সময়ছোৱাত আৰক্ষীয়ে ইতিমধ্যে এফালৰ পৰা ঘৰ দুৱাৰ ভাঙি নিছে স্থানীয় ৰাইজে কিবা আৰক্ষীক বাধা প্ৰদান কৰাৰ খবৰ আছে নেকি ৰাজদীপ ক'বলৈ গ'লে গোৱালপাৰা জিলা প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান পুৱা ৫ বজাৰ পৰা আৰম্ভ কৰিছে গোৱালপাৰা জিলা প্ৰশাসনে এই উচ্ছেদ অভিযান আৰু বৃহৎ সংখ্যক আৰক্ষী CRPF বন বিভাগৰ লোক আহি উপস্থিত হৈ উচ্ছেদ অভিযান চলাই আছে আপুনি কোৱাৰ দৰে ইয়াত এতিয়ালৈকে কোনো বিক্ষিপ্ত ঘটনা ঘটা নাই শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান চলি আছে কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে ইয়াত প্ৰায় ৫খনকে LP স্কুল আছে কেইবাটাও মছজিদ আছে JGMৰ আঁচনি আছে চৰকাৰী সা সুবিধা তেওঁলোকে পাইছিলে কিন্তু তাৰ পিছতো কেনেদৰে ইয়াত চৰকাৰী সা সুবিধা পালে কিছুমানে ইয়াত অভিযোগ কৰি আছে তেওঁলোকৰ ইয়াত জন্ম ইয়াত হৈছিলে কিন্তু ইয়াত গোৱালপাৰা জিলা আয়ুক্ত গোৱালপাৰা আৰক্ষী অধীক্ষক সকলোৱে উপস্থিত হৈ পুৱা ৫ বজাৰ পৰা বৃহৎ উচ্ছেদ অভিযান আৰম্ভ কৰিছে ৰাজদীপ ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক সবিশেষ জনোৱাৰ বাবে